মঙ্গল জাগ যোগাদিৰু হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত উমৰিও নৰ নিৰন্তৰে কচিত হে ৰাম কৃষ্ণ কথা অমিত্ৰ পিয়ো সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে হে ৰাম ঘূৰ কলি যুগে মলম মতি মনুষ্যৰ অনাহিয়ান ধৰ্ম হৰি কীৰ্তন তপৰ হৰিৰত আছে কলিকিত যত দুখ কুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ হে ৰাম কৃষ্ণৰ চৰণ কৰি অশেষ প্ৰণতি অ ৰাম সূতৰ কিংকৰ শংকৰ নিগদতি হে ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ মোৰ ৰাজন্মৰ সেৱাস্থলী বাপবান্ধ বাইমাতি সমস্ত আপনা হক মহামহন্ত বৈকুণ্ঠ পাদিকত স্বৰূপ গুৰুজনা একান্ত সেৱক আপনা হব দ্বাৰাই গুৰুদেৱ নাম ভকত চাৰি বস্তু বিৰাজমান হৈছে আজি পাঠৰ আসন অলংকৃত কৰা আমাৰ একেবাৰে শ্ৰদ্ধাৰ অহনিশে লগ পাওঁ আমাৰ নন্দীবাপ প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ আপোনাসবে জানে সংস্কৃতি শাখাৰ তেওঁ প্ৰাক্তন সম্পাদক আছিল যোৰহাট জিলা শাখাৰ আৰু লগতে তেখেতৰ মূল শাখাৰ পৰা তেখেত মানে সংস্কৃতি বঁটা প্ৰাপ্ত গতিকে কিছু কথা আমাৰ যদিও সকলোৱে নাজানে জ্যেষ্ঠসকলে জানে বাৰু তথাপিতো আমি জনোৱাটো ভাল গতিকে তেওঁলৈ আমি সেৱা নিবেদন কৰিছোঁ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ভাগত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত অলংকৃত কৰা প্ৰচাৰ প্ৰসাৰত
খুব সুন্দৰভাৱে প্ৰচাৰ কৰা আমাৰ মেহেলি প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ। আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ, অলপ দেখিছোঁ অকণমান আগত ক'ব কৃষ্ণ। লগতে আমাৰ মাজত খন্তেক আগতে আপোনাৰভাৱে আমি পিছে কীৰ্তন ভাগ পালোঁহি। ইমান সুন্দৰভাৱে যেনিয়ে হওক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ নাম প্ৰশিক্ষণ প্ৰাপ্ত, যাক প্ৰশিক্ষণ দিয়ে, গানিকাই হওক, নামই হওক, সংস্কৃতি শাখাত সংস্কৃতি বিভাগৰ তেওঁ দায়িত্ব পালন কৰি থকা শ্ৰদ্ধাৰ আনন্দ বৰা, যাৰ নাম আনন্দৰ, যাৰ নাম শুনিলে পৰম আনন্দ লাভ কৰিব পাৰি, আমি আজি ভাগ্যমত পাইছোঁ। গতিকে আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক, আঞ্চলিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ্য কৰি আমাৰ যোৰহাট জিলা শাখাৰ আমাৰ আদৰণি কমিটিৰ সহ সম্পাদক মুকুল গগৈ প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ। আমাৰ মেহেলি আমাৰ তাঁতি প্ৰাপ্তজনা পিছে গুচি গ'ল, খন্তেক কাৰণে গৈছে ল'ৰা আনিবৰ কাৰণে, আকৌ আহিব। গতিকে জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সকলোকে দেখিছোঁ, কিন্তু নামেহেঁতি চিনি নাপাওঁ সকলোকে, কিন্তু দেখিলে চিনি পাওঁ সকলোকে। আচলতে বহুত আজি কেইবাটাও অনুষ্ঠান অতিক্ৰম কৰিহে আহিছোঁ। আহিবলৈও মন নাই, ইফালে ভকতৰ কথা মনত পেলালে আহিবলৈ মন গৈছে। তেনেকৈ আহি এডোখৰ পালোঁহি আৰু সকলোলৈ সেৱা নিবেদন কৰিছোঁ। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ কণ কণ মইনামণি সমস্তলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আৰু লগতে বিশেষকৈ গৃহস্থ পৰিয়ালটো আমাৰ বিপুল নাইডৰ প্ৰভুজনাৰ যদি ভক্তিভাৱ নথকা হেঁতেন তেনেকুৱা অনুষ্ঠান কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণই যাবৰ সময়তে উদ্ধৱক কৈ থৈ গৈছে যে এই তুমি আমি দুয়ো গ'লে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথ, পিৰিবে দুজন কলি গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। তুমি আমি যদি এই ধৰাধাম এৰি যদি একেলগে গুচি যাওঁ বৈকুণ্ঠলৈ, তেতিয়াহ'লে ইয়াত কি হ'ব? ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু ভক্তি ধৰ্ম যেতিয়া লুপ্ত হ'ব, তেতিয়া কি হ'ব? অধৰ্মই বিৰাজ কৰিব। গতিকে আজি এই ভক্তি ধৰ্মৰ যোগেদি এই বাপজনাই যদি আজি আমন্ত্ৰণ নকৰিলেহেঁতেন, আপোনাসকল মোক লগ নেপালোহেঁতেন। গতিকে তেওঁলৈ আমি শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। তেওঁ যে এই অনুষ্ঠানৰ যোগেদি আমাকো যে ভকতৰ বা ভাগৱতৰ কথাটো এষাৰ ক'ব, ঈশ্বৰৰ কথা ক'বলৈ দিলে, তাৰ বাবে সেৱা নিবেদন কৰিছোঁ। এতিয়া আছে মংগলাচৰণ, দ্বিতীয় স্কন্ধ ভাগৱতৰ মংগলাচৰণ। মংগল যুগ আচৰণ, যি আচৰণ কৰিলে মংগলময় হয়। তাৰ বিপৰীতে যদি বেয়া আচৰণ কৰে কি হ'ব? বিপৰীত কি হ'ব? হয় নাই বাৰু? সেইকাৰণে মংগল আচৰণ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? আমাৰ ভাষাবিলাক শুদ্ধ হ'ব লাগিব, সত্য হ'ব লাগিব, ঈশ্বৰৰ প্ৰতি ভাল ভাৱনা হ'ব লাগিব, তেতিয়া আমি মংগল লাভ কৰিব পাৰিম। এতিয়া ইয়াত কৈছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাৰ যোগাদিও হৰি নাম মহা। তাৰমানে যাগ যজ্ঞ পূজা পাতল কৰি যিটো ফল পায়, কিন্তু হৰিনাম ল'লেই সমস্ত পুণ্য ফল পায়। কিন্তু হৰিনাম কি বস্তু আমি জানিব লাগিব। সেইকাৰণে কৈছে হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপ নাশক, মহাধন পৰকালবিদ, ভৱ সিদ্ধিদায়ক, যেই নাম হে হৰি জানানিষ্ট কৰি। গতিকে সেইকাৰণে এই নাম হৰি নামক যদি আমি খাওঁতে বওঁতে অহৰ্নিশে যদি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি এই যাগ যজ্ঞ এইবোৰ কোৱাতকৈ আমি অহৰ্নিশে যদি আমি ঈশ্বৰৰ নাম লওঁ, তৎকালীৰ ভিতৰত আমি তাৰ পুণ্যফল লাভ কৰিব পাৰিম। সেইকাৰণে ইয়াত এটা ঘোৰ কলিযুগৰ এটা প্ৰশ্ন এটা কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা, যিটো তুমি ভোগদেৱে ৰজা পৰীক্ষিতক এই কথাটো কৈছে যে পৰীক্ষিত ৰজাই এটা প্ৰশ্ন কৰিছে, যিটো প্ৰশ্ন প্ৰথম স্কন্ধ ভাগৱততে কৈ গৈছে
আৰু সেইকাৰণে দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা সংসাৰৰ সাৰ প্ৰশ্ন এটা কৰিলা, যিটো প্ৰশ্নৰ দ্বাৰা মোক্ষ লাভ কৰিব পাৰি, মুক্তি লাভ কৰিব পাৰি। এতিয়া প্ৰশ্নটো কি? এতিয়া প্ৰশ্নটো কৰিবলৈ যাওঁতে আমাৰ বহুত কথা আগলৈ যাব লাগিব। যেতিয়া অভিশাপ পাইছিল পৰীক্ষিত ৰজাই যে 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, এইবুলি যিটো অভিশাপ পালে, তেতিয়া বিভিন্ন ঋষিসকল তাত সমবেত হৈছে খবৰ ল'বলৈ। তেতিয়া তাতে প্ৰশ্ন কৰিছিল যে মৃত্যুমুখী নিয়মান লোকৰ কি কৰ্ম কৰা উচিত, এই প্ৰশ্নটো কৰিছিলে। আৰু সেই প্ৰশ্নটোকে ইয়াত কৈছে, তুমি যিটো প্ৰশ্ন কৰিলা সেইটো বৰ সাৰ প্ৰশ্ন কৰিলা। এতিয়া আমি ঘূৰ কলিযুগ বুলি কৈছে, আমাৰ শৰীৰতে আছে বুলি কৈছে কলিৰ যিবিলাক মলমতি, হয় নাই বাৰু? এতিয়া এই কথাটো যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, এতিয়া কলিযুগৰ পৰিমাণটো 4,32,000 বছৰ। এই ব্ৰহ্মাৰতনুৰ পৰা কলি উপজিলা, পৰমদাৰুণ দেশ বিৰিঞ্চি দেখিলা। এ ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ, কিনো মহামতিকো দেখিলো ইহাক। ব্ৰহ্মা গাৰ পৰা বোলে কলি জন্ম হৈছে। কলি জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে। তেতিয়া পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে, আৰু মোক মাটি বাৰী ভাগ দিয়া। আমাৰ বাপসকলে সম্পূৰ্ণ কথাটো জানে, কিন্তু আমি তথাপিতো আজি যুৱক যুৱতী আৰু কিছুসকলৰ কাৰণেহে মই কথাটো উলিয়াইছোঁ। তেতিয়া কি বুলি ক'লে, তোমাৰ নামটো মই কলি ৰাখিলোঁ বুলি ক'লে, আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। হে নলিনী মলিনী নাম 2 ভাইজা দিলা, দোহান্তৰ সদাচাৰী পুত্ৰ উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে, আৰু সেই দুগৰাকী বা দুটা কলি পুতেক হ'ল। সেই দুটা হৈছে কাম ক্ৰোধ লোভ মোহ 4 পুত জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। এই 4টা হৈছে কাম ক্ৰোধ লোভ মোহ, এইকেইটা হৈছে কলিৰ মানে পুতেক। হিংসা অসূয়া মদপত স্বৰ, লহক পাতি দিলা কলিটো মজৰ। সেইকেইটা হৈছে কলিৰ আলপৈচান ধৰা। এই পৰিয়ালটো যেতিয়া আহিলে, অহাৰ পিছতে কলিক এতিয়া মাটি বাৰী ভাগ দিব লাগিব নহয়। তেতিয়া কি বুলি ক'লে ব্ৰহ্মাই, বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত, দিলো স্থান ৰাজা শুয়া থাক পৃথিৱীত। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলোঁ, তুমি তাত ৰজা হৈ থাকিব পাৰিবা। যত ধৰ্ম কৰ্ম মানি তন্তমন্ত ছয়, অবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। য'ত তন্তমন্ত কৰা ঠাই তাত কলি থাকে, সেইকাৰণে একান্ত ভকতে তালৈ কেতিয়াও নাযায়। এই বুলি দি দিয়াৰ লগে লগে এদিন ধৰ্ম 4 চৰণ, সত্য শৌচ ক্ষমা আৰু দান, এই 4 পদৰ 3 পদ ভৰি কলিয়ে ভাঙি দিলে। আপোনালোকে জানে, মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে, আৰু এইখনো কোবাই থাকোঁতে তাতকৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। তেতিয়া এই দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ ৰজা পৰীক্ষিতে খেদি গ'ল। আৰু সেই খেদি অহা ভয়তে কলিয়ে দণ্ডৱতে পৰি প্ৰণাম জনাই ক'লে, হে মহাৰাজ, মোক প্ৰাণে নাশ নকৰিবা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ। তেতিয়া সেই বুলি কলত দণ্ডৱতে পৰাৰ লগে লগে দয়া উপজিলে। তেতিয়া ক'লে যে সেই দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ, তেতিয়াহ'লে তই
মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। তেতিয়া কলিয়ে পুনৰ ক'লে, হে মহাৰাজ, সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? এই সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কি শামুকে তাত নকৰে আশ্ৰয়? কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালত ধিক ভৈলে নেদা মূৰ ঠাই। শৰণাগত ত্যাগ নগৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? গতিকে তুমি একেবাৰে নিজ জ্ঞান কৰি মোক কিছু স্থান দিয়া, এই বুলি কলিয়ে পুনৰ দণ্ডৱতে পৰি প্ৰাৰ্থনা জনালে। তেতিয়া ৰজা পৰীক্ষিত দয়াপজি কি বুলি ক'লে, হে নিপতি বুলন্ত কলি, দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চহুনা গৃহস্থ তৰথাকৈ জৈত, এহি চাৰি ঠাই দিলো পঞ্চগয়া তৈত। মদ ভাং খোৱাতে, সেইকাৰণে একান্ত ভকতে মদ কেতিয়াও সেৱন নকৰে, কাৰণ মদ খাই যদুকুল বংশটো ধ্বংস হ'ল। মদ খালে কি হ'ব? স্মৃতি নষ্ট হয়, বুদ্ধি নষ্ট হয়, পৰমাণু হ্ৰাস পায়। গতিকে সেইকাৰণে মদ কেতিয়াও সেৱন নকৰে। সেইকাৰণে মদত কলি আছে, যোৱা পাখা খেলি পঞ্চ পাণ্ডৱে নিজৰ ৰাজ্যখন দূৰৈ কথা, নিজৰ পত্নীকো সেৱাব লগা হ'ব। নিজৰ পত্নীক সেৱাবলৈ সৌৰাব লগা হ'লে কেনেকুৱা লাগে আৰু? গতিকে সেইকাৰণে একান্ত ভকতে কেতিয়াও যোৱা পাখা মদ পান নকৰে। এতিয়া পঞ্চশুনা পাপ, আমি বিশেষকৈ এই কথাটো জানিব লাগে, কাৰণ আমি গৃহস্থ ধৰ্ম পালন কৰিবলৈ যাওঁতে আইগৰাকী নিতৌ 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, হয় নাই বাৰু? কন্দনি পেশনি চুলি কলচী মাজনী, গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনি, এহিটোকে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অধে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দূৰৈ কথা, স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমানবিলাক দ্ৰব্য কি কৰিব লাগিব? কৃষ্ণত অৰ্পণ কৰি লৈ, সেইকাৰণে ৰন্ধন কৰাৰ আগতে যে আমাৰ মুষ্টিদানৰ ব্যৱস্থাটো আছে, ৰন্ধন কৰাৰ আগতে আইসকলে কি হৈছে, এমুঠি ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ হৈছে। সেইকাৰণে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ ভুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক পাপ খণ্ডন কৰে। সেইকাৰণে হৰিনামৰ কথাটো আমি ক'লোঁ, মৃত্যু সঞ্জীৱনী এনেকৈ দিম। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? অন্নত 7 ধাতু আছে। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হয়। গতিকে ইটোৰ লগত সিটো নিবিড় সম্বন্ধ আছে। আমাৰ মেহেলি বাবজনে ক'ব পাৰ পিছৰখিনি। গতিকে সেইকাৰণে আমি সাত্বিকভাৱে ৰন্ধন কৰিব লাগে। যেনেকৈ আহাৰত কি আছে খাদ্যত, যেনেকৈ মদ খালে গোটেই ৰাস্তাটো লাগে, গাখীৰ খালে লাগে জানো? গতিকে সেইকাৰণে আমি ৰন্ধনটো সৎ হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। এই হৈছে পঞ্চশুনা পাপ। কিন্তু ৰজা পৰীক্ষিতে কি বুলি ক'লে? কিন্তু তুমি এনেকুৱা এডোখৰ স্থানলৈ যাব নোৱাৰিবা। বোলে ক'ত? হে জৈত কৰে শ্ৰৱণ কি তনকে খবৰ, নচাপিবি পাপি সিটো গৃহস্থ ওচৰ। য'ত শ্ৰৱণ কীৰ্তন কৰা ঠাই, য'ত ঈশ্বৰৰ একান্ত ভকত আছে, এখনীয়া লোক আছে,
তালৈ কেতিয়াও তুমি নাযাবা, গ'লে তোমাৰ মৃত্যু অনিবাৰ্য। আজি আমাৰ আনন্দ পোৱাৰ পিছে পিছে কলি কেতিয়াও নাথাকে, কাৰণ সদায় অহৰ্নিশে নাম লাগিয়ে থাকে, আমাৰ দণ্ডিবাবুজনাৰ নাম লাগিয়ে থাকে, ক'ৰ পৰা যাব কলি? গতিকে সেইকাৰণে আমি কলিক খেদিবলৈ হ'লে অহৰ্নিশে নাম ল'বলৈ কৈছে, ইয়াতে কথাটো কৈ গৈ আছে, তাৎপৰ্যটো তাতে। তেতিয়া কলিয়ে পুনৰ দণ্ডৱতে পৰি ক'লে, হে মহাৰাজ, মোৰ আকৌ পৰিয়ালটো বৰ ডাঙৰ, এইকণ ঠাই মোক যোৱা নমৰিব, আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে হে দিলো সুবনকো তাত বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সোণত দি দিলোঁ, সেইকাৰণে সোণত কি আছে? কলি আছে। সেইকাৰণে আজি কেইদিনমানৰ আগতে গুৱাহাটী নিউজ এটা পাইছে নহয়, ডাক্তৰ এজনে যে নকলি সোণৰ দেখুৱাই আইগৰাকী কি হ'ল, মৃত্যুবৰণ হ'বলগীয়া হ'ল, সঁচা সঁচি সোণো নহয়। গতিকে সেইকাৰণে সোণত যদি বেছিকৈ পিন্ধি যায় ট্ৰেইনে চেইনে দিগদাৰ আছে, কলি আছে তাত। এই সোণত দি দিয়াৰ লগে লগে, আৰু তাত দুটা কথা আছে কাহিনী। এক হৈছে যিখন সংবিধান, আমি যেনেকৈ সংবিধান এখন নিয়ম মানি চলিম বুলি ক'ম, কিন্তু তাৎপৰ্যটো তাতে আছে যে এই সোণত দি দিয়াৰ লগে লগে যিজন ৰজা পৰিষদে সংবিধানখন বনাইছিল, তুমি কিন্তু সোণত থাকিব পাৰিবা। কিন্তু সেই সোণতে কি হ'ল, ৰজা পৰিষদৰ এদিন ৰাজভঁৰালৰ চকু ফুৱাই চাই এটা জিকমিকাই থকা সোণৰ মুকুট দেখিলে, যিটো সোণৰ মুকুট ভীমে জয়াখণ্ডক বধ কৰি আনি যুধিষ্ঠিৰক দিছিলে, যুধিষ্ঠিৰে সুন্দৰভাৱে সজাই থৈছে। ৰজা পৰিষদৰ চকুত পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিজন ৰজাই কোনোদিন মৃগ মাৰিবলৈ নোযোৱা ৰজা পৰিষদৰ মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰি থাকোঁতে হৰিণক ধৰিবও নোৱাৰিলে। শেষত গৈ আপোনালোকে জানে বাৰু, ভাগৰ লাগিল, অণ্ঠকণ্ঠ শুকাই গ'ল, এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালে, আৰু একাধিক্ৰমে মাত লগালে, কিন্তু ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱাও নাছিলে। মুখে এষাৰ মাত নমতা দেখি ৰজা পৰিষদে ভাবিলে, কলি লাগি আছিলে যে শহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে অৱজ্ঞা কৰিছে, অপমান কৰিছে। যেনেকৈ আমাৰ ডাঙৰ ডাঙৰ বাপ থাকিলে, বিষয় বাপ থাকিলে, যেনেকৈ সৰু সৰু মানুহবিলাকক কি বুলি ভাবে, সামান্য, ঠিক সেই কলি থাকে। গতিকে সেইকাৰণে বিষয় বাবতো আমাৰ কলি আছে, মই পিছত ক'ম বাৰু যদি সময় হয়। গতিকে সেইকাৰণে তেতিয়া লগাৰ পিছত কি হ'ল, মানে কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনুৱাগেৰে আৰি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গৈছিলে। তেতিয়া শ্ৰমিক মুনি পুত্ৰ চিংগি মুনি তেওঁ বালক আছিলে, তেওঁ লগৰীয়া মুখে জানি পিনি তেওঁ এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি এই বুলি অভিশাপ দিলে। আৰু দি পিনি শেষত কৈ এই কথাটো মানে শ্ৰমিক মুনিয়ে গম পালে যে পুত্ৰই অভিশাপ দিলে, মই চমুকে কথাকেইটা ক'বলৈ বিচাৰিছোঁ। দিয়াৰ পিছত তেওঁ কি কৰিলে, গংগাত, তাৰমানে ৰাজ্যত তেওঁ কি কৰিলে, মন্ত্ৰীসকলত আলোচনা কৰি ৰাজশাসন মানে পুত্ৰ জন্মেজয়ক পাতি তেওঁ গংগাতীৰলৈ গমন কৰিলে। আৰু গংগাতীৰত বিভিন্ন ঋষিসকলৰ নানা মত প্ৰকাশ কৰিছে, কোনোবাই যজ্ঞ কৰা, কোনোবাই এনেকুৱা ইত্যাদি ইত্যাদিবিলাক। আমাৰ যেনেকৈ কোনোবা এজন বিপদত পৰিলে সকলোৱে খবৰ ল'বলৈ আহে, তেনেকৈ ঠিক তাত গংগাতীৰত সমবেত হৈছেহি বিভিন্ন ঋষিসকলে। কিন্তু তাত প্ৰশ্নটো এইটোৱে কৰিছে যে নিয়মান লোকৰ মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, এই বুলি কৈ প্ৰশ্ন প্ৰথম আৰম্ভ কৰিছে। এই 7 দিন 7 ৰাতি পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছে, আৰু শুকদেৱে প্ৰশ্ন উত্তৰখিনি দি গৈ আছে। এই হৈছে তাৎপৰ্যটো, ইয়াৰ প্ৰশ্নটোৰ উত্তৰ তাৎপৰ্যটো এইটোৱেই। এতিয়া আমি ইয়াতে কেইটামান কথা আমাৰ মেহেলি বাপজনাই ক'ব বাৰু, তথাপিতো ইয়াত কথাটো হৈছে কি, যে আমি যদি সংবিধানৰ যদি আমি নিয়ম বান্ধি যদি আমিয়ে যদি ভংগ কৰোঁ, তেতিয়াহ'লে আমাৰো সেই একেই ব্যৱস্থাই, আমি তাতেই মেৰাপাকত বন্দী হ'ব লগা হৈছে। আজিৰ যুগত তেনেকুৱাই হৈছে। সেইকাৰণে খেলেং মেলেং এই ব্যৱস্থাবোৰ মাজে মাজে হ'বলগীয়া হৈছে, কাৰণ সংবিধানবিলাক আমি তাৰমানে
অমান্য কৰিবলৈ বিচাৰোঁ। গতিকে সেইকাৰণে আমাক ভাগৱতৰ যোগেদি ইয়াৰ কথাখিনি চাই মেলি আমি আগবাঢ়িব লাগিব। গতিকে এই কথাটো হৈছে ইয়াতে এতিয়া আমাৰ 81বিধ কপিলৰ যোগেদি মাতৃ দেৱহূতিক 81বিধ সগুণ ভক্তি দেখুৱাইছে, কিন্তু নিগুণ ভক্তি 2বিধ দেখুৱাইছে, শ্ৰৱণ আৰু কীৰ্তন। তাৰ মাজত 9বিধ ভক্তি দেখুৱাইছে। এই 9বিধ ভক্তিনো কোনে কি পালে আমি অকণমান আঁত ধৰি যাওঁ। এ নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হে বিহৰি পদ, ইন্দ্ৰই দৈনয় অচিলন্ত কৃষ্ণৰ চৰণত, অকুৰে বন্দনা ভক্তি ভৈলা মাধৱত, বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা, কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সখিত, এহি নৱবিধ ভক্তিত ভৈলা বিদিত। এতিয়া নাৱৰে কীৰ্তন কৰি গতি লাভ পাইছে। সেইকাৰণে নাৰদৰ মুখত অহৰ্নিশে ৰাম নাম ৰাম নাম, আমাৰ আনন্দ বাপৰ লিখীয়া গোটেই অহৰ্নিশে নাম ৰাম নাম ৰাম নাম কওঁতে কীৰ্তন কৰি গতি লাভ কৰিছে। সেইকাৰণে নাৰদৰ একাদশ স্কন্ধ ভাগৱতত কৈছে যে নাৱত বাৰে বাৰে দাসলৈ যায়। কিয় কাৰণে যায়? তাত কৃষ্ণৰ লীলাখিনি চাবৰ কাৰণে যায়। কৃষ্ণই 16,108 ভাৰ্যা বিবাহ কৰাইছিল, আৰু সেইকাৰণে কৃষ্ণইনো কেনেকৈ এই 16,108 ভাৰ্যাৰ লগতনো কেনেকৈ সংসাৰখন কৰিছে তাক চাবৰ কাৰণে নাৱত যায়। আৰু যথাসময়তে বিধিমতে সেৱা সৎকাৰ কৰি মেলি ভগৱন্তই পঠিয়াই দিয়ে, আৰু পুনৰ আকৌ নাৱত তালৈকে যায়। কিন্তু এদিন তেওঁ লীলাখিনি চাবৰ কাৰণে গৈ মেলি তাত আকৌ কি আছে, 16,108টা ভৱন আছে। একেবাৰে সবাতকৈ সৌন্দৰ্য ভৱনটো হৈছে ৰুক্মিণী ভৱনটো। তেতিয়া নাৱতে এমূৰৰ পৰা চাই গৈছে, ইটো ভৱনত দেখিছে কৃষ্ণৰ মানে ভাৰ্যাৰ লগত আলাপ আলোচনা কৰি আছে, ইটো ভৱনত দেখেগৈ কৃষ্ণই মানে গাখীৰ খীৰাই আছে, ইটো ভৱনত গৰু চৰাই আছে, ইটো ভৱনত দেখেগৈ মানে গুৰুসকলৰ লগত আলাপ আলোচনা কৰি আছে, কোনোবা এটা ভৱনত দান দক্ষিণা দি আছে, কোনোবা এটা ভৱনত বলোৰামে আৰু তেওঁৰ লগত আলাপ আলোচনা কৰি আছে। তেতিয়া প্ৰত্যেকটা ভৱনতে প্ৰত্যেকটা ৰূপ দেখিলে কৃষ্ণ মানে নাৰদে। তেতিয়া নাৰদে ভগৱন্তক কৈছে যে হে প্ৰভু দয়াময়, তুমি যে আজি যে মোক বহুত পুণ্য ফলত তুমি যে তোমাৰ এই মহামায়াটো দেখুৱালা, তোমাৰ লীলাখিনি দেখুৱালা, যোগীসকলে যোগ সাধন কৰিও তোমাৰ এই লীলাটো কেতিয়াও দৰ্শন কৰিবলৈ নাপায়, তুমি মোক বহুত পুণ্য ফলত দেখালা। তেতিয়া ভগৱন্তই কি বুলি কৈছে যে হে নাৰদ, মই যদি গৰু চৰোৱা নদখুৱাওঁ তেতিয়াহ'লে মনুষ্যই নকৰিব, মই যদি কৰ্ম কৰি যদি নেদেখুৱালোহেঁতেন তেতিয়া মানুহে কি কৰিলেহেঁতেন, মানুহে এলেহুৱা হ'লহেঁতেন, মানুহ ধূত হ'লহেঁতেন। গতিকে সেই কৰ্মৰ দ্বাৰা আমাক, কৰ্ম সংস্কৃতিৰ দ্বাৰাই আমাক কি কৈছে, আমাৰ মনুষ্যসকলক দেখুৱাই থৈ গৈছে ভগৱন্তই লীলাৰ দ্বাৰাই। এইখিনিয়ে আমি ল'ব লাগিব। গতিকে সেইকাৰণে আমি যদি কৰ্ম নকৰি যদি অকল যদি মানে ঘূৰিয়ে ফুৰোঁ বা ইত্যাদি ইত্যাদিবিলাকত, কিন্তু তাৰ মাজতো ৰাম নাম লৈ থাকিব লাগিব মুখেদি, ঈশ্বৰ সেৱা গুণানুকীৰ্তন কৰি থাকিব লাগিব, তেতিয়াহে আমি ইয়াতেই বৈকুণ্ঠ লাভ কৰিব পাৰিম। এইটো হৈছে কীৰ্তনৰ দ্বাৰাই গতি লাভ কৰিছে বা অহৰ্নিশে ভগৱন্তৰ চৰণত ঠাই পাইছে। এতিয়া পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি তেওঁ গতি লাভ কৰিছে শ্ৰৱণৰ দ্বাৰাই। এতিয়া বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত্ব কৰ্ম কৰি কৃষ্ণত মানে গতি লাভ পাইছে। এতিয়া বলি ৰজাই কি কৰিলে, নিজৰ গুৰু শুক্ৰাচাৰ্যকো তেওঁ
মানে অমান্য কৰিছে দানৰ কাৰণে কৈছিলে ন শুক্ৰাচাৰ্য যে এওঁক নিদিবা কাৰণ এওঁ তিনিপদ ভৰি যদি দি দিয়া তুমি কি হ'ব গোটেইখিনি লৈ যাব স্বয়ং ভগৱন্ত কিন্তু বলিয়ে সেই কথাটো অমান্য কৰিলে স্বয়ং ভগৱন্তই যেতিয়া মোক বিচাৰিছে তেতিয়াহ'লে মই কেতিয়াও নিদিয়াকৈ নাথাকোঁ বুলি তেওঁ শেষত গৈ মূৰটোকে পাতি দিলে আমাৰ জ্যেষ্ঠসকলে জানিছে বাৰু কথাটো কিন্তু সেইকাৰণে আমাক কৈছে শাস্ত্ৰই গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন ভাতৃক ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা প্ৰভু ভগৱন্ত ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভিগু আদি মুনি সেইকাৰণে মানে ভক্তি যদি কোনোবাই যদি বাধা দিয়ে নিজৰ গুৰুকো ত্যাগ কৰিবলৈ কৈছে নিজৰ পিতৃকো ত্যাগ কৰিবলৈ কৈছে প্ৰহ্লাদে নিজৰ পিতৃকে ত্যাগ কৰিছে কাৰণ ভগৱন্ত যদি ভক্তি যদি বাধা দিয়ে গতিকে সেইকাৰণে বলি ৰজাই মানে তেওঁ গতি লাভ কৰিছে এতিয়া ইন্দ্ৰদৈন্য অচিলন্ত ইন্দ্ৰদৈন্য কোন আছিল গাও গজেন্দ্ৰ হৈছিলে সাপত আহি পিনি আপোনালোকে আইসকলে গায়ে থাকি নব গতিকে তেওঁ সুন্দে মেৰাই পদ্মগুট ওপৰত তুলি গজেন্দ্ৰে শৰণ লৈলে তাহি হৰি বুলি তেওঁ যেতিয়া এইটো গজেন্দ্ৰৰ কথা আপোনালোকে জানে তেওঁ সেইটো মানে গতি লাভ কৰিছে একেবাৰে মানে অৰ্জুনে সখী ৰূপে পাইছে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল মানে অৰ্জুনে লাভ পাইছে ভগৱন্তৰ চৰণত গতি পাইছে কিন্তু অৰ্জুনৰ ইমান শক্তি ইমান হেৰি থাকোঁতেও কিন্তু ভগৱন্তই কি কয় বাৰে বাৰে তেওঁক অঘটন ঘটা মই পাতি মাৰে জাল বুলি যে কৈছে নহয় তেওঁক অহংকাৰটো আনি দিয়ে আকৌ ভগৱন্তই পুনৰ দমাই দিয়ে আমাৰো কেতিয়াবা অহংকাৰ আহি যায় নহয় অকণমান জানিলেও অকণমান অহংকাৰ আহি যায় যে সেইকাৰণে ভগৱন্তই আকৌ পুনৰ দমাই দিয়ে হয় নাই বাৰু কথাটো গতিকে সেইকাৰণে অৰ্জুনকো দমাই দিছে অৰ্জুনৰ শেষত কি হ'লগৈ তেওঁ অন্তিম বাক্য পালন কৰিবলৈ যাওঁতে তেওঁ বিধৱাসকলক বাল্য বৃদ্ধ বিধৱাসকলক লগত লৈ ইন্দ্ৰপ্ৰস্থলৈ যেতিয়া গৈছিলে তেতিয়া কি কৰিছিলে সাধাৰণ গোৱালাসকলে কোবাবলৈ ধৰিলে তেতিয়া তেওঁ মানে কি ভাবিছে যে মই ইমান শক্তিহীন হ'লোঁ মোৰ ধনু ক'লৈ গ'ল মোৰ ইমান শক্তি ক'লৈ গ'ল মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন মই জয় কৰিছিলোঁ তেনেকুৱা অৰ্জুন মই আজি শক্তিহীন হ'লোঁ কাৰ কাৰণে ভগৱন্ত নথকাৰ কাৰণে কৃষ্ণৰ যাৰ হৃদয়ত যাৰ হৃদয়ৰ পৰা এৰি দিলে তেওঁৰ পৰা আঁতৰি দিলে তেতিয়া অৰ্জুনৰ অৱস্থাটো সেই একেটাই হ'ল গতিকে অৰ্জুনেও লাভ পাইছে ভগৱন্তৰ চৰণত ঠাই পাইছে তাৰপিছত একেবাৰে শেষতে মানে ভক্তিভাৱে দাস্যভাৱে পাইছে উদ্ধৱে পাইছে সেইকাৰণে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে উচ্ছিষ্ট আহাৰ ভোজন কৰিছিলে উদ্ধৱে সেইকাৰণে চৰণত কি আছে চৰণত বিষ্ণু আশিত আদিত্য নাকে অচিনি কুমাৰ জিভাত বৰুণ বাক্য বহ্নি ৰহচাৰ কণে দিশ চমে বায়ু ভোজে ইন্দ্ৰ থিতি পদে বিষ্ণু গুহে মিত্য লিংগে প্ৰজাপতি চিত্তে বিষ্ণুমতী অহং কাৰৰুদথিত মনত চন্দ্ৰমা বিধি আচন্ত বুধিত গতিকে চৰণত বিষ্ণু আছে সেইকাৰণে আমাৰ কি কৰিবলৈ কৈছে ভকতজন যেতিয়া আহিব তেতিয়া পল্লীমুখতে আমাক ভৰি ধুৱাবলৈ কৈছে চৰণ স্পৰ্শ কৰিবলৈ কৈছে সেই হৈছে এবিধ ভক্তি গতিকে কপিলৰ যোগেদি আকৌ মাতৃ দেৱহূতিক দুবিধ দেখুৱাইছে শ্ৰৱণ আৰু কীৰ্তন তাৰ মাজতো আমাক তিনিবিধ দেখুৱাইছে সাত্বিক ৰাজসিক আৰু তামসিক এতিয়া কোনো প্ৰকাৰে যাতে শৰণ ভ্ৰষ্ট নহয় শৰণটো ভ্ৰষ্ট হ'ব নোৱাৰে বাৰু শৰণ যাতে খেলি মেলি নহয় শৰণ যাতে খেলি মেলি নহয় তাৰ লক্ষ্য ৰাখি অহনিকে সাত্বিকভাৱেৰে ঈশ্বৰক সেৱা কৰা প্ৰাৰ্থনা কৰাটো হৈছে সাত্বিক ভক্তি ৰাজসিক ধন টকা পইচা ঐশ্বৰ্যৰ কাৰণে যি ঈশ্বৰক প্ৰাৰ্থনা জনায় সেই হৈছে ৰাজসিক তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ
তাৰমানে আনক ক্ৰোধ হিংসা কৰিবৰ কাৰণে। এতিয়া সেই অসুৰসকলে লয় নহয় ভাওনাত পাইছে যে দিয়াচোন বৰ এটা মই আমুকক বধ কৰি দিওঁ, সেইটো তামসিক ভক্তি। কিন্তু আমাক সাত্বিক ভক্তিহে কৰিবলৈ কৈছে। কিন্তু কৃষ্ণই অৰ্জুনক কওঁতে আকৌ নিগুণ ভক্তিৰ কথাহে ক'লেগৈ শেষত গৈ, হয় নাই বাৰু? তুমি কিন্তু একেবাৰে নিগুণ ভক্তি কৰা। আৰে নিগুণ ভক্তি কোনে কৰিব? যিটো কামনা বাসনা নাই, তো কামনা বাসনা নোহোৱাকৈ কোনে ভক্তি কৰিব? কিবা এটাতো নিজৰ স্বাৰ্থ থাকেই, হয় নাই বাৰু? তেতিয়া কি বুলি কৈছে যে শিশু এটাক যেন শিশু আতি চাবা ভক্ষ নোখোজয়, স্নেহে থাকি তথাপি মাত তিৰস্তন দেৱ। যেনেকৈ শিশু এটাই যেনেকৈ মাতৃয়ে যেনেকৈ স্তন গাখীৰ নুখুজিলেও যথা সময়ত খুৱায়, ঠিক ময়ো তেনেকৈ ভক্তসকলক যথা সময়ত কৰ্ম অনুপাতে মই ফল প্ৰদান কৰোঁ। সেই অৰ্জুন, তুমি আৰু ফলৰ কাৰণে আশা কৰিব নালাগে, তোমাৰ ফলত অধিকাৰ নাই, কৰ্মতহে তোমাৰ অধিকাৰ আছে। গতিকে এইবিধ এবিধ ভক্তি, সেইকাৰণে আমাক নিগুণ ভক্তি কৰিবলৈ কৈছে। এতিয়া আমাৰ ভাগৱতৰ কথাটো ৩৩৫টা অধ্যায়, ৫,৫৪,০০০ শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে ভাগৱত। প্ৰথম ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছে। এই 4টা শ্লোকৰ পৰা 12 স্কন্ধ ভাগৱত হৈছে। জ্ঞান বিজ্ঞান তদং ৰহস্য, গুণ কিয়া জাতি দ্ৰব্য, মায়া তৰণ জীৱ ঈশ্বৰ, এই 12 স্কন্ধ ভাগৱত হৈছে। গতিকে ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে 7 দিন 7 ৰাতি